হেল্ল' এভৰিৱান, আপোনালোকে কমেণ্ট ছেকশ্যনত কিছুমানে মাৰ্কবিলাক দি আছে আৰু সেই মাৰ্কৰ এনালিচিছত মই এটা কথা ক'ব খোজোঁ যে যিসকল এল পিৰ ক্ষেত্ৰত যিসকলৰ আনৰিজাৰ্ভ কেটেগৰীত 60%ৰ ওপৰত আছে, এয়া গৌতম কলিতাই কৈছে তেখেতৰ আনৰিজাৰ্ভ কেটেগৰীত 60.79% আছে। গতিকে তেখেতে এতিয়া সুধিছে পামনে জনাবচোন। মোৰ মতে যিসকলৰ 60ৰ ওপৰত আছে আনৰিজাৰ্ভ কেটেগৰীত, তেওঁলোকে এল পিৰ চাকৰিটো পাবলৈ সক্ষম হ'ব। কাৰণ এল পিত মানুহখিনিৰ 60ৰ আশে পাশে আছে যিসকলে আনৰিজাৰ্ভ কেটেগৰীত, যিমানখিনি গম পোৱা গৈছে। আৰু OBCৰ ক্ষেত্ৰত এয়া এজনে জনাইছে তেখেতৰ এল পি OBC 58.666। তেখেতে হৈছে OBC পামনে, কাইণ্ডলি ৰিপ্লাই। মোৰ মতে তেখেতৰ যিহেতু OBC 58ৰ বা 57ৰ আশে পাশে যিখিনি মানুহৰ আছে, তেওঁলোকে OBCত এল পিৰ চাকৰিটো পাব লাগে। এইটো এটা প্ৰিডিকশ্যন হয়, আপোনালোকে নক'ব কমেণ্ট ছেকশ্যনত যে আপুনি ইমান চিয়'ৰলি কেনেকৈ কৈছে। এইটো আমি অনুমান কৰিছোঁ, কাৰণ সকলোৰে মাৰ্কবিলাক কমেণ্ট ছেকশ্যনত কৈ আছে বা কিছুমানে ফেচবুকতো যিবিলাক গ্ৰুপ আছে তাতেও কৈ আছে নিজৰ মাৰ্কখিনি। যিসকলে মিছাকৈ নকয় আচলতে, সেইকাৰণে সকলোৱে পাৰিলে সঁচাটোৱে ক'বলৈ চেষ্টা কৰিব, তেতিয়াহ'লে আটাইৰে সুবিধা। আৰু মানসিক চাপ এটাত থকা গৈছে, আমিও গম পাইছোঁ। আমি যেতিয়া চাকৰি পোৱা নাছিলোঁ, আপোনালোকৰ ষ্টেজত আছিলোঁ, তেতিয়া আমাৰো এনেকুৱা লাগিছিল, দিন ৰাতি আমি কাট অফৰ চিন্তাই কৰোঁ চাকৰিটো পাম নে নাই। গতিকে আপোনালোকৰ মানসিক অৱস্থাটো মই বুজি পাওঁ। এতিয়া চাওক, আৰু এজনে কমেণ্ট কৰিছে তলত, তেখেতৰ আনৰিজাৰ্ভ 59.600। আশা কৰিব পাৰিনে মেম? প্লিজ ৰিপ্লাই। এতিয়া চাওক, মই কৈছোঁ যে 60ৰ আশে পাশে থকাখিনিৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত আশা কৰিব পাৰি। আপোনাৰ যিহেতু 59.6, গতিকে অকণমান চান্সটো এতিয়া আমি ক'ব নোৱাৰোঁ, তথাপি আশা কৰোঁ যে 59, 58 ইমানলৈকে আহিলেও ভাল। আৰু এতিয়া NIS DLEDৰ কথাখিনিও থাকিল, তাৰপিছতে থাকিল আপোনালোকৰ 50% HSত যাৰ নাই, তেওঁলোকেওতো টেট পাছ কৰিছে। যিহেতু আগৰ যি ৰিলেক্সেশ্যন আছিল, এতিয়া সেই ৰিলেক্সেশ্যন আছেনে নাই সেই কথাটো অকণমান খোকোজা লাগি আছে, কাৰণ এডভাৰটাইজমেণ্টত উল্লেখ নাই যে এজ ৰিলেক্সেশ্যন আছেনে নাই যিবিলাকৰ কোটা আছে। কিন্তু আকৌ তলৰ ফালে পষ্ট ৰিজাৰ্ভেশ্যন আছে বুলিয়ে লিখিছে, কিন্তু আপোনালোকৰ যিটো যিখন ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ ওলাব, তাত কিন্তু OBC SC ST এনেকৈয়ে থাকিব ভাগ কৰাই। এতিয়া সেয়ে অকণমান ডাঠি কোৱাটো প্ৰব্লেম, বুজি পাইছেনে কথাটো? এয়া চাওক, এল পিৰ ক্ষেত্ৰত 58, 57, আনৰিজাৰ্ভ 58, এয়া 56.26। সিহঁতে কোৱা নাই কি কেটেগৰী হয়। এতিয়া কৈছে মেম আদাৰ কাষ্ট 45% হ'লে একচেপ্ট হ'বনে? এতিয়া এইটোৱে এটা ডাঙৰ প্ৰশ্ন হৈছে যে 45% একচেপ্ট কৰিবনে নাই, কাৰণ ৰিলেক্সেশ্যন আছিল। যেতিয়া টেটৰ এডভাৰটাইজ ওলায়, সকলোৱে এপ্লাই কৰে, তেতিয়া তাত লিখা থাকে। এতিয়া টেটৰটো সকলোৱে পাছ কৰিলে, এতিয়া কিন্তু চাকৰিৰ ক্ষেত্ৰত আকৌ নক'লে যে ৰিলেক্সেশ্যন আছেনে নাই। গতিকে সেইটো এটা এতিয়া ডাঙৰ প্ৰশ্নই। আৰু এতিয়া চাওক, এল পিৰ ক্ষেত্ৰত তেখেতৰ OBC 63.69, ৰেগুলাৰ DLED, এনি চান্স? এই ক্ষেত্ৰতো 100% চান্স আছে, কাৰণ OBCৰ ক্ষেত্ৰত 63% পাবই। এইটো আৰু ডাঠিয়ে ক'ব পাৰি। এতিয়া কৈছে NIS কি হ'ব? এইটোৱে এটা ডাঙৰ প্ৰশ্ন, NIS কি হ'ব? কাৰণ NISৰ অফিচিয়েল এতিয়ালৈকে একো নটিফিকেশ্যন দিয়াই নাই। এতিয়া সকলোৱে এপ্লাই কৰক, আপোনালোকে NIS সকলেও। যদি ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকক কেঞ্চেল কৰে, তেতিয়া আৰু উপায় নাই, কিন্তু আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব। SC কেণ্ডিডেটে HS 45% টেট পাছ কৰিছে, সিহঁতৰ কি হ'ব? এতিয়া এইটোৱে এটা ডাঙৰ প্ৰশ্ন হৈছে, কাৰণ যেতিয়া আপোনালোকৰ টেটৰ এডভাৰটাইজ ওলাইছিল এক্সামটো হোৱাৰ কাৰণে, তেতিয়া সকলোৱে এপ্লাই কৰিছিল, কাৰণ তেতিয়া HSৰ 45% হ'লেও পাৰিছিল যিসকলৰ গ্ৰেজুৱেশ্যন আছিল। কিন্তু এতিয়া যিহেতু গ্ৰেজুৱেশ্যনৰ কথা উল্লেখেই কৰা নাই, অকল তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীত 50% বিচাৰিছে, ডাইৰেক্ট
মানে সেইটোৱে লিখি দিলে। এতিয়া আগতে দুটা ক্ৰাইটেৰিয়া ৰাখিছিল, এইবাৰ যিহেতু ৰাখা নাই, এতিয়া কি হ'ব সেইটো ডাঙৰ কথা। আপোনালোকে এপ্লাই কৰক আৰু ভেৰিফিকেশ্যনৰ সময়ত গম পোৱা যাব কি হয়। আৰু যদি পাৰে আপোনালোকে DWৰ যি অফিচিয়েল হেল্পলাইন নম্বৰ আছে, সেই হেল্পলাইন নম্বৰত সকলোৱে এবাৰ চেষ্টা কৰিব ফোন কৰিবলৈ। যদি তেওঁলোকৰ ফালৰ পৰা কিবা ৰিপ্লাই আহে তেতিয়াহ'লে আপোনালোক ক্লিয়াৰ হৈ থাকিব পাৰিব। এতিয়া বহুতৰে মানসিক চাপ এটাত আছে। তাৰপিছতে আকৌ কোনোবাই সুধিছে, এয়া বৰাক ভেলী মিডিয়াম বেংগলী মিডিয়াম কাট অফ, এইটো বাৰু মই এটা প্ৰপাৰ ভিডিঅ' দিম। তাৰপিছতে UP আৰ্টছৰ ক্ষেত্ৰত 63 SC কেটেগৰী, 63 SC কেটেগৰীত পাব, 100% পাব লাগে, কাৰণ SCৰ 63 আপোনাৰ বহুতখিনি নম্বৰ। UP ছায়েন্স টিচাৰৰ 64%, কিবা চান্স আছেনে বাৰু? 64% ছায়েন্সৰ ক্ষেত্ৰত পাব লাগে আপোনালোকে। ডিষ্ট্ৰিক্ট চিলেকশ্যন দিব, ডিষ্ট্ৰিক্ট চিলেকশ্যন 100% দিব, কাৰণ তাতে লিখা আছে ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ ভেকেঞ্চি ব্ৰেক হ'বই, আৰু আপুনি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব দিব আপোনালোকক। এয়া চাওক, OBC 65% ক্ষেত্ৰত, বাপৰে বহুত আছে। আপুনিতো পাবই, চিয়ৰ পাব UPৰ ক্ষেত্ৰত। তেতিয়াহ'লে এয়াই আছিল আজিৰ ভিডিঅ'টো। আপোনালোকৰ এতিয়া মানসিক চাপত থকা দেখিবলৈ পোৱা গৈছে। চিন্তাবিলাক অকণমান কমাই দিয়ক, ইমান চিন্তা কৰিব নালাগে, যি হয় দেখা যাব। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন টপিকৰ সৈতে। ধন্যবাদ।